নমস্কাৰ অসমীয়া শিক্ষামূলক চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ DME আছাম ৰিক্ৰুইটমেণ্ট 2025 অৰ্থাৎ মেডিকেল বিভাগত পুনৰ পদ খালী হৈছে 2473টা পদ গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেলৰ পদ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন চমুকৈ DME আছাম ইয়াৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী 2025 পদসমূহ হৈছে গ্ৰেড 3 টেকনিকেলৰ পদ প্ৰথম পদটো হৈছে 2685টা পদ আছে ইয়াত টেকনিকেলত education qualification individual post wise education qualification may be checked with in the official advertisement details pay scale 14000 পৰা 70000 টকালৈকে ইয়াৰ লগতে গেট পে থাকিব গেট 2 যেটো নন টেকনিক্যাল আছে গেট 3 নন টেকনিক্যালত 765টা পদ আছে ইয়াৰ বেদৰ মহানিৰিক 14000 পৰা 70000 টকালৈকে ইয়াৰ লগতে গেট পে থাকিব ভাৰতীয় নাগৰিক হ'ব লাগিব বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 40 বছৰ ভিতৰত বয়স সীমা হ'ব লাগিব 1 জানুৱাৰী 2024 লৈ ভাৰত চৰকাৰ নিয়ম অনুসৰি OBC 3 বছৰ SC SC 5 বছৰ আৰু ফিজিক্যালি হ্যান্ডিক্যাপে 10 বছৰৰ বয়সৰ ক্ষেত্ৰত ৰেহাই পাব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব অসমৰ এডুকেশ্যন ফিজ কোনো ধৰণৰ এডুকেশ্যন ফিজ দিব নালাগে এপ্লিকেশ্যন ফিজ দিব নালাগে কোনো ধৰণৰ হেল্পলাইন নম্বৰ দিছে ইয়াত যদি আপুনি কিবা অসুবিধা পায় ফৰ্ম ফিল আপ কৰোঁতে তেতিয়াহ'লে 7977259728 এই নম্বৰত ফোন কৰি পেলাই আপোনালোকে জানিব পাৰিব কিবা অসুবিধা থাকিলে ফোন কৰাৰ সময় পুৱা 10 বজাৰ পৰা 6 বজালৈকে আৰু ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ ফটো আৰু পাছপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব অনলাইন আবেদন কৰোঁতে ফটোৰ সাইজ দি দিছে 50 KB ভিতৰত হ'ব লাগিব JPG আৰু JPG এই দুটা ফৰ্মেটত আপোনালোকে আপলোড কৰিব পাৰিব ফটোৰ হাইট হৈছে 250 পৰা 320 পিক্সেল আৰু উইডথ হৈছে 150 পৰা 220 পিক্সেল সিগনেচাৰ ক্ষেত্ৰত সেইদৰে 30 KB কৈ বেছি হ'ব নোৱাৰিব সিগনেচাৰ সাইজটো ফাইল টাইপ JPG অথবা JPEG এই দুটাৰ ভিতৰত হ'ব লাগিব সিগনেচাৰ হাইটটো হৈছে 100 পৰা 180 পিক্সেল আৰু উইডথটো হৈছে 150 পৰা 220 পিক্সেল ইয়াৰ বাবে অনলাইন আবেদন 5 জানুৱাৰী 2025 পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 16 জানুৱাৰী 2025 লৈ অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে ক্লিক কৰিব এইটো পেজ খোল খাব এই পেজটোৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি দিম ক্লিক কৰি পেলাই আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি পেলাই আপোনালোকে ইয়াত আপোনালোকৰ নাম ফাদাৰ্স নেম মাদাৰ্স নেম স্পাউস নেম ডেট অফ বাৰ্থ জেন্ডাৰ এড্ৰেছ সিটি ডিস্ট্ৰিক্ট ষ্টেট পিন কোড এইসমূহ ভৰাব লাগিব আৰু পাৰ্মানেন্ট এড্ৰেছ যদি আপোনালোকৰ সেম হয় তেতিয়াহ'লে ইয়াত বক্সত ক্লিক কৰিব নহ'লে পুনৰ ভৰাব লাগিব এড্ৰেছটো তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰ ভৰাই পেলাই সেন্ড OTP ক্লিক কৰিব মোবাইলত এটা OTP যাব সেই OTP কোডটো ইয়াত ভৰাই পেলাই ভেৰিফাই OTP ক্লিক কৰিব অল্টাৰনেটিভ মোবাইল নম্বৰ ইয়াত দিব ইমেইল এড্ৰেছ ইয়াত ভৰাব লাগিব আপোনালোকে নেশ্যনেলিটি বাই ডিফল্ট ইণ্ডিয়ান হৈ থাকিব ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক যদি কিবা আছে তেতিয়াহ'লে ইয়াত দিব নহ'লে নট এপ্লিকেবল লিখি দিব কেটেগৰী আপোনালোক জেনাৰেল হয় নে OBC হয় নে SC ST OBC কোনটো হয় তাত ক্লিক কৰিব ফিজিক্যালি হ্যান্ডিক্যাপ হ'লে ইয়াত ইয়েছত ক্লিক কৰিব নহ'লে নোট ক্লিক কৰিব অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হয় নে নহয় ইয়েছ নোট ক্লিক কৰিব টেকনিক্যাল পোষ্টত এপ্লাই কৰে যদি ইয়েছ কৰিব নহ'লে নোট ক্লিক কৰিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ আপোনালোকৰ যেটো নম্বৰ আছে এটো ইয়াত দি দিব দিয়াৰ পিছত ইয়াত আপোনালোকৰ ফটোখন যেটো মই সাইজ দি দিছিলো সেই সাইজ মতে ইয়াত ফটোখন দিব আৰু ইয়াত তলত আপোনালোকৰ সিগনেচাৰটো দি পেলাই এটা পাসওয়াৰ্ড বনাব লাগিব যেটো পাসওয়াৰ্ড বনাই ইয়াত পাসওয়াৰ্ডটো দিব আৰু পাসওয়াৰ্ডটো পুনৰ ইয়াত কনফাৰ্ম পাসওয়াৰ্ডত টাইপ কৰি দিব তাৰ পিছত এই যেটো বক্স আছে এই বক্সত ক্লিক কৰিব ডিক্লেৰেচনৰ আৰু ইয়াত এটা বক্স আছে এটোত ক্লিক কৰিব এটা বক্সত ক্লিক কৰি পেলাই আপোনালোকে ফাইনাল সাবমিটত ক্লিক কৰি পেলাই এই ফৰ্মখন সাবমিট কৰিব পাৰিব